নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলো ভালে আছে? আপোনালোকৰ মৰম আৰু আশীৰ্বাদত ময়ো ভালে আছো। আজি মই গৈ আছো মদন কামদেৱ। মদন কামদেৱ যিটো মানে নদী আছে, সেই নদীটো পুৰা বাগৰি গৈছে। বাগৰি যায় এনেকুৱা হৈছে মানে গাড়ী যাবৰ মানে শক্তি নাই, মানে গাড়ীৰ মানে ইঞ্জিনত পানী লাগে, মানে এনেকুৱা হৈছে। সেই নদীটো চাবলৈ গৈ আছো। বৰ্তমান মই আহি পাইছো মানে মদন কামদেৱৰ মানে ওচৰ চুবুৰীয়া তাত আছো আৰু লগতে মোৰ লগত দাদা এজন আৰু ভণ্টি দুইজনে মানে মাছ মাৰি আছে, পৰঙি জাল পাতি আছে। ৰাতিপুৱা বোলে বহুত মাছ পাইছে, বহুতে মাছ ধৰছি। আৰু লগতে গুৱাহাটীত বানপানী বুলি নহয়, কিন্তু আমাৰ এই জায়গাতো বানপানী হৈছে। আমি গুৱাহাটীৰ বানপানী দেখি আছো, মানে টিভিত দেখি আছো, মোবাইলত দেখি আছো, মানে পুরো বানপানীয়ে বানপানী। মানে মানুহ যাবাৰতো শক্তি নাই, মানে লগতে মানে গাড়ী এখন গেলি গাড়ী মানে ইঞ্জিনৰ ওপৰত পানী, গুৱাহাটীৰ যিটো পানী। আৰু আমাৰ গাঁৱে ভুঁৱেও মানে পানী হৈছে, বানপানী। আপোনালোকক আমাৰ গাঁৱে ভুঁৱেৰ মানে বানপানীখিনি অকণমান দেখাবৰ কাৰণে চেষ্টা কৰিম, কিন্তু তথাপিতো বানপানী কমছি। আৰু এনেকে ভাইটিটো মানে পৰঙি জাল পাতি আছে আৰু মাইনা দুইজনী আছে। অ ভাইটি, মাছ পাইছা নে নাই? এতিয়া নাই নেকি? এতিয়া পানী কমিল? একবাৰ দাঙি চাও দিছো, দাঙি দিয়ক। আটাও নাই নেকি? কি মাছ উঠছে? এইটো শামুক নে কি? এইটো শামুকহে উঠছে, এটা জালত মাছ উঠফে দি। গাইজ আহি ফাইনেলি পাই গেল মদনগুৰি, মানে মদন কামদেৱ। আচ্ছা, মদন কামদেৱ দলঙৰ ওপৰত আছো মই। আৰু আপোনালোকক মই পানীখিনি দেখুৱাম বুলি কৈছিলো নহয়। এতিয়া পানীখিনি মই আপোনালোকক দেখুৱাব লাগিব, মানে মদন কামদেৱৰ নদী বাগৰি যোৱা বুলি কৈছিলো। এতিয়া আপোনালোকক দেখুৱাৰ কাৰণে চেষ্টা কৰিম। আৰু লগতে আছে এইখন মোৰ চাৰ্কেল। মই চাৰ্কেল লৈ ঘূৰি থাকো, মোৰ মানে গাড়ী মটৰ একো নাই, এইখন লৈ ঘূৰি থাকো। এতিয়া তাৰমানে এফালে ভিতৰখলাত যাম এতিয়া, এই মানে নদীৰ পানী খান্তি চাই। আৰু এনেকে ভাইটি এজন আহি আছে। ভাইটি কেনেকুৱা, ভালনে? চাক গাইছ, এই মদন কামদেৱ নদীৰ পানী আপোনালোকে চাওক। যোৱাকালি বাগৰি গৈছিল, আজি পানী কমিছে, আপোনালোকে ভালদৰে চাওক। আৰু এনেকে দাদা আহি আছে স্কুটি লৈ। দাদা ভালনে? আৰু এইফালে দেখুৱাই আছো, আপোনালোকে ভালদৰে চাব। পানী চাক। আৰু এই নদীটোত বহুত দূৰ দূৰণিৰ পৰা মানুহ আহি ইয়াতে মাছ মাৰে। এই নদীটোত আপোনালোকে নদীটো ভালদৰে চাওক। এইখন হৈছে দলং। আৰু এনেকে ফাইনেলি মেজিক এখন আহি আছে, দলঙৰ ওপৰেদি আহিব। চাক গাইজ। আৰু এনেকে এখন মোৰ ফিয়াট বাইক ৰাখি থৈ দিছো, আপোনালোকে নদীটো ভালদৰে চাওক। পানী, পুরো পানী। গুৱাহাটীতো পানী হৈছে, আমাৰ গাঁৱৰ ভুঁৱেও পানী হৈছে, পুরো পানীয়ে পানী। আৰু ফাইনেলি আপোনালোকে পথাৰখন চাওক। মানে দাদাহঁতে মানে এতিয়া ধান ছিটিয়াব। আৰু এনেকে দাদাহঁতে বৰ্তমান এতিয়া চাহ খাই আছে। দাদা, আপোনালোকে এতিয়া পথাৰত কি কৰিব? এটা ধান ছিটিয়াব? আচ্ছা। আৰু এফালে বাইদেউ ভালনে? বাইদেউ আপুনি চাহ লৈ আছে? আপোনালোকৰ ঘৰৰ ফালে বানপানী হৈছে নে নাই? আপোনালোকৰ ফালে হোৱা নাই ন? আচ্ছা, যিয়ে নহওক দাদা, আপোনালোকে এতিয়া ধান ছিটিয়াব, অকণমান ময়ো সহায় কৰি দিব লাগিব। আৰু দাদাই দেখোন এইমাত্ৰ কিবা এটা ক'লে যে চাই থাকো, কি চাই থাকে বে? মানে মোৰ চেনেলটো চাই থাকে ন? আচ্ছা, চাক গাইছ, দাদাহঁতে বৰ্তমান এতিয়া ধান ছিটিয়াব পথাৰত। আৰু এতিয়া মানে চাহ খাই আছে দাদাহঁতে। গাইজ ফাইনেলি বৰ্তমান দুকলত মানে ধান ওলাই আছো। এতিয়া মই আমাৰ যিহেতু মাটি জমি নাই, বেলেগৰ মাটি জমিতে মানে ধান ছিটাম আৰু আজি মানে। আৰু দাদাই মোক সন্মতি দিছে বোলে মোৰ হাতেদি বোলে মানে ধান কেইটামান ছিটাই দিব লাগে পথাৰত, হয় না দাদা? মানে মই ছিটাই দিব লাগিব? মোৰ হাতেদি যাত্ৰা কৰিব আৰু বাছ হ'ব। গাইজ জীৱনতে প্ৰথম ধান ছিটাম পথাৰত, মানে মোক ছিটাব দিছে, মানে মই আৰম্ভণি কৰি দিওঁ।
চাইডে দাদা কোনাটোতে মই মানে আৰম্ভণি কৰি দিলো যাতে ভাল হয় কঠীয়া শান্তিয়ে ভাল হবি আৰু হল গাইজ মই চুৰু কৰি দিলো হৈ গেল চাক গাইজ পানী চাক আপোনালোকে মই যে কৈছিলো মৰাণকুৰিৰ নদী পানী বাগৰি গৈছে ভালনে বাবুহঁত মাছ পাইছে নে নাই পাইছে ভোক আৰু ৰৌ আচ্ছা চাক গাইজ পানী চাক এই ভাইটি দুজনে মানে এনেকে জাল পাতছি লাঙি জাল পাতি আছে পুৰা একবুক গৈছি না মাজত নথয় চাক গাইজ পানী চাক আপোনালোকে ভালদৰে পানী চাক এই মদন কামদেৰ নদীৰ পানী গাইজ ফাইনেলি আপোনালোকে চাক মদন কামদেৰ নদী সিঁচি আছে এটা মেচিনে দি চাক গাইজ নদী বাগেৰি গৈছে যোৱাকালি আহিলো চাবৰ কাৰণে এতিয়া নদী সিঁচি আছে আপোনালোকে ভালদৰে চাক গাইজ সাধাৰণ মানে মেচিন এটা দি মদন কামদেৰে নদী সিঁচি আছে চাক গাইজ ভালদৰে চাক এইটো হৈছে মদন কামদেৰ নদী লগতে এইটো মেচিন আপোনালোকে ভালদৰে চাক মদন কামদেৰ নদী সিঁচি আছে ভাই এই মেচিনটো দি নদীটো 17 বছৰ হলেও সিঁচিব পাৰিব নে এইটো মেচিনেদি চাক গাইজ কি ঘটনা দেখা পালো আজি বহুত ভাল লাগছে আজি নদী সিঁচি আছে এই মটৰটো দি চাক গাইজ আপোনালোকে ভালদৰে চাওক মই নেদেখা কথা আৰু ৰাইজে নেদেখা কথা মৰাণকুৰিৰ নদী এই মেচিনটো দি সিঁচি আছে গাইজ ভালদৰে চাওক আপোনালোকে মই ধৰি দিব লাগিব নেকি বাইদেউ আছি মোটামুটি 1 ঘণ্টা 7টা মাছ আছে